আজি তেওঁলোকে যি কেপচাৰ কৰিবলৈ বিচাৰিছে তাৰ ভিতৰত ইভিএমৰ ভিতৰতো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজি তেওঁলোকে যি চিচিটিভি ফুটেজ এটা সময়ত বহুতকেইটা দিনৰ কাৰণে ৰাখিছিল তেওঁলোকে নিজে আইন আনি সেই কমাই দিলে কিয় কৈছে আমাৰ মেমৰি নাই আজি মেমৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি যি চৰকাৰৰ ওচৰত গোটেই আধাৰ ডাটাটো আছে আজি তেওঁলোকে কৈছে আমি ৰাখিব নোৱাৰোঁ তো বাৰম্বাৰ তেওঁলোকে কিছুমান কাম এই নিৰ্বাচনৰ সময়ত কৰিছে আৰু মই সেইকাৰণে ক'লোঁ মোৰ নিজৰ অপেনিং ষ্টেটমেণ্টত যে বহুতকেইটা কথা ওপৰত গোটেই ইলেকশ্যন প্ৰচেছৰ ওপৰত ট্ৰান্সপেৰেঞ্চি নিউট্ৰেলিটি গ্ৰিভেন্স ৰিড্ৰেচেল আমাৰ গ্ৰিভেন্সবোৰ লৈছেনে আমি যে গ্ৰিভেন্স দিছোঁ আমাৰ গ্ৰিভেন্সৰ কিবা মূল্য আছেনে যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ ইমান যে ভোটৰ অংকৰত ইমান যে ডিফাৰেঞ্চ আহিছে বহুত ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে